হেল্ল' এভৰিৱান। যিহেতু মোৰ 4টা ক্লাছ থাকে আলামগঞ্জ এখন স্কুলত মই কাম কৰি আছোঁ, পপুলাৰ একাডেমি আলামগঞ্জ। 4টা ক্লাছ আছিলে, কিন্তু আজি শুক্ৰবাৰৰ কাৰণে আজি 3টা ক্লাছ, আৰু 3টা ক্লাছৰ পিছতেই শেষ হোৱাৰ পিছত আলমগঞ্জৰ ওচৰতে ঘৰ ছাৰৰ, ফুলকাটাৰী বুলি কয় ন, ফুলকাটাৰী বুলি কয় গাঁওখনৰ নাম। ছাৰ কিন্তু বহুত বছৰ আগৰে পৰা কিন্তু ছ'চিয়েল ছায়েন্স পঢ়াই আছে, বহুত ধুনীয়া পঢ়ায়, বহুত হাই এক্সপিৰিয়েঞ্চ। আৰু ছাৰ অকণমান ফোন কৰিলে যে ছাৰ আপোনাৰ লগত অকণমান দেখা কৰিব লাগে, বহুত দিনৰ মূৰত আপোনাক দেখা নাই। মই অকণমান ফোনটো ৰিচিভ কৰি ক'লোঁ যে ছাৰ আহক, আমি একেলগে অকণমান কথা পাতিম, ভাল লাগিব। আৰু ছাৰ আহিলে, আমি অকণমান কিবা কিবি বস্তু খালোঁ আৰু দুয়োজন একেলগে। আৰু ছাৰৰ লগত অকণমান সময় অতিবাহিত কৰিলোঁ, বিভিন্ন ধৰণৰ আলোচনা কৰিলোঁ। আৰু ইয়াৰ লগে লগে ছাৰৰ লগত, যিহেতু ছাৰ আজি আলমগঞ্জৰ এখন স্কুলত কিন্তু বহু আগৰে পৰা, কিমান চনৰ পৰা ছাৰ কাম কৰি আছে আপুনি? 2021 পৰা ছাৰ কাম কৰি আছে। বহুত মানে মইতো 2022 পৰাহে কাম কৰোঁ, মোৰ 1 বছৰ আগত। কিন্তু ছাৰ মোতকৈ বহুত এক্সপিৰিয়েঞ্চ, বহুত ভাল পঢ়ায়। মই দেখিছোঁ, আনকি ষ্টুডেণ্টৰ ফালৰ পৰা মই শুনিছোঁ ছ'চিয়েল ছায়েন্সত বহুত হাই এক্সপাৰ্ট, বহুত ধুনীয়া পঢ়ায়। আচ্ছা ছাৰ, আপুনি যিহেতু ছ'চিয়েল ছায়েন্স ছাবজেক্টটো বহু আগৰে পৰা আপুনি পঢ়াই আছে, আৰু স্কুলখনৰ নাম ছাৰ কি আছিলে? নৱোদয় জাতীয় বিদ্যালয় আলমগঞ্জ। বাটন ছাৰ স্কুল বুলি কয়, বাটন ছাৰ স্কুল ক'লে গম পায়, মানে চিনি পায় আৰু ইমান কথা। আচ্ছা, যিহেতু আজিৰ ল'ৰা ছোৱালীসকলে মেথ ছায়েন্সৰ প্ৰতি অকণমান আগ্ৰহটো অকণমান বেছি ছ'চিয়েল ছায়েন্সতকৈ, মেথ ছায়েন্সটো অকণমান বেছি পঢ়িবলৈ ইচ্ছা কৰে, ছায়েন্সতকৈ মানে মেথছটো অকণমান বেছি পঢ়ে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে অকণমান ছায়েন্সত এডমিশ্যন ল'ব বিচাৰে, মেথছটো অকণমান পঢ়ে। ইয়াৰ লগে লগে ছায়েন্সটো অকণমান পঢ়ে। আচলতে ছায়েন্সটো বেছি পঢ়িব লাগে, তুলনামূলকভাৱে ছায়েন্সটো বেছি পঢ়িব লাগে, ছায়েন্স মানে পাৰ্টিকুলাৰ ছায়েন্স ছাবজেক্টটো পঢ়িব লাগে। কিন্তু ইয়াৰ লগে লগে আপোনাক মই সমান্তৰালকৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে ছাৰ, যিহেতু আপুনি সমাজ বিজ্ঞানৰ টিচাৰ, সমাজ বিজ্ঞান এক্সপাৰ্ট, আপুনি ছ'চিয়েল ছায়েন্স এক্সপাৰ্ট, ছ'চিয়েল ছায়েন্স ক্লাছ 9-10ত অকণ মানে এইটো দৰকাৰ, মানে 9-10ৰ পিছতো এইটো আমাৰ লাইফত দৰকাৰ হ'ব? একচুৱেলি ক'বলৈ গ'লে গোটেই জীৱন জীয়াই থাকিবলৈ হ'লে সমাজ বিজ্ঞানটো লাগিব। হয়, কাৰণ সমাজটো আমি যেতিয়া ৰাতিপুৱা উঠাৰ পৰাই আমি সমাজটো ব্যৱহাৰ কৰিব লাগিব। খাওঁতে, যাওঁতে, ক'ৰবাত ঘূৰিবলৈ গ'লেও ৰাজনীতিৰ বিষয়ে জানিব লাগিব, অৰ্থনীতিৰ বিষয়ে জানিব লাগিব। কাৰণ অৰ্থনীতি অবিহনে দেশখন কেতিয়াও উন্নত হ'ব নোৱাৰে। ৰাজনীতি হ'লে দেশৰ নীতি নিয়ম, খালি টকা পইচা হ'লে দেশখন নচলে, তাত নীতি নিয়মৰ প্ৰয়োজন আছে, আইন শৃংখলাৰ প্ৰয়োজন আছে। এইবিলাকতো সকলো সমাজ বিজ্ঞানতে আছে। তাতে বিজ্ঞানৰ কিছুমান বস্তু আছে, যেনেকুৱা আপোনাৰ ছায়েন্সত আছিলে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, এইবিলাক ছ'চিয়েলত আছে। যদি ছ'চিয়েলৰ প্ৰয়োজনেই নহ'লেহেঁতেন, তেতিয়া এইবিলাকতো ছায়েন্সৰ বস্তু তাতে দিয়াৰ প্ৰয়োজনেই আছিল কি? নাছিল। সেইকাৰণে মই জনা মতে মই যিটো পঢ়াওঁ, ছ'চিয়েল ছায়েন্সটো হ'ল যে ছাবজেক্ট চোৱাটো মানে আজিকালি ল'ৰা ছোৱালী ভয় পায়। এইকাৰণত ভয় পায় কাৰণ তাৰ কুৱেশ্যনবিলাক যথেষ্ট লং হয়, আৰু ডাঙৰ কুৱেশ্যন হয়, এনচাৰটো কৰোঁতে মানে ভয় পায়। কিন্তু কিছুমান ষ্টুডেণ্টে ভয় পায়, কিন্তু মোৰ ষ্টুডেণ্টে ইমান ভয় নাপায়। কাৰণ মোৰ ষ্টুডেণ্টক মই যেনেকৈ বুজাওঁ, তাক মানে নিজে বনাই লিখিবৰ কাৰণে ইচ্ছা হয়, তেওঁ পাৰে। মানে মুখস্থ নকৰিলেও মানে মই যেনেকৈ বুজাওঁ, তেওঁলোকে নিজে মানে মোৰ কথাখিনি তেওঁলোকে বনাই নিজৰ ভাষাত লিখিব পাৰে। কিন্তু নিজৰ ভাষাটো লিখিতো নহ'ব। অসমীয়াত যদি লিখে, যেনেকৈ ধুনীয়াকৈ আপুনি বুজাই দিয়ে পাঠটো, যদি ভালকৈ বুজি পায়, ছাত্ৰ যদি মানে সেই হুবাহু যে কনচেপ্টখিনি লিখিব লাগিব, তেনেকুৱা ধৰণৰ কথা ন, তেনেকুৱা ধৰণৰ কথাটো নাই। আপুনি যি বুজাইছে তাৰ পৰা যদি কিবা কিবি লিখে, তথাপিও মাৰ্কখিনি পাব। 2021 মই স্কুলত সোমাইছিলোঁ, তেতিয়া মোৰ ছাবজেক্টত ষ্টুডেণ্ট আছিল টোটাল 22জন, 34জন ষ্টুডেণ্ট আছিল। তাৰে ভিতৰত 12জনে লেটাৰ পাইছিল। বাহ, হাইয়েষ্ট মাৰ্ক পাইছিল 96। বঢ়িয়া কথা, 96। তাৰ নাম আছিল আৰিফুল ইছলাম। কিন্তু ছাৰ সাধাৰণতে আমাৰ ধুবুৰী জিলাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে কিন্তু ছ'চিয়েলত মানে ইমান লেটাৰ কিন্তু নাপায়, সংখ্যাটো কম। গতিকে আপুনি 24জনৰ ভিতৰত যে 12জনে লেটাৰ পাইছে, এইটো কিন্তু বহুত বহুত এটা গৌৰৱৰ বিষয় কিন্তু। আৰু ছাৰ এইবাৰ যিটো মানে চৰকাৰে কৰিছে, কুৱেশ্যনত খেলি মেলি কৰিছিল। আচ্ছা, এইবাৰ যিটো কৰিছে আৰু কুৱেশ্যনে খেলি মেলি কৰাৰ ক্ষেত্ৰতো কিন্তু ষ্টুডেণ্ট ইমানখিনি মাৰ্ক পাব পৰা নাই। কাৰণ যিটো ষ্টুডেণ্টক কনচেপ্ট দিব লাগে, তেওঁলোকে আমাৰ যিটো সেৱাৰ কোৰ্চ আছে, সেই কোৰ্চ অনুযায়ী তেওঁলোকে কুৱেশ্যন কৰিব পৰা নাই।
কোশ্চেনটো অলপ খেলি মেলি কৰিছে ষ্টুডেণ্টে বুজাত মানে অকণমান পেটাৰ্ণটো চেঞ্জ কৰি দিছে আচ্ছা। পেটাৰ্ণটো যেতিয়া চেঞ্জ কৰি দিব লাগিব তেতিয়া ষ্টুডেণ্টক জনাই দিব ভাল আছিলে আগতীয়াকৈ এটা নটিফিকেশ্যন দিব লাগিছিল notification কৰা নাছিল সেইকাৰণে মই মানে ইমানখিনি এবাৰ ভাল মাৰ্ক পোৱা নাই তথাপি পাইছে ৰিজাল্ট এটা পাইছে কিন্তু ছাৰ আৰু এটা কথা আজিকালিৰ ল'ৰা ছোৱালীসকলে বা আমিও আজিৰ দিনত কিন্তু আমি কম্পিটিটিভ এক্সাম কিন্তু আমি দিওঁ হ্যাঁ দিদি আৰু কম্পিটিটিভ এক্সাম কিন্তু মেথ ছায়েন্সৰ পৰা প্ৰশ্ন অহাৰ লগে লগে বা ইয়াৰ পৰা প্ৰশ্নটো থাকে ইয়াৰ সমান্তৰাল কিন্তু ছ'চিয়েল ছায়েন্সৰ পৰা প্ৰশ্ন আহে ছ'চিয়েল ছায়েন্সটো মই যিকোনো এনি কম্পাৰেটিভ এক্সাম দিবলৈ গ'লে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন থাকিবই ৰাজনীতিৰ পৰা থাকিব হিষ্ট্ৰীৰ পৰা থাকিব কোন ৰজাই কোন চনত কি কৰিছিল কোনটো মন্দিৰ কোনে বনাইছিল এইবিলাক আহিব তাৰপিছত কি আছে যেমন আমাৰ লোকসভা ৰাজ্যসভা তাৰ চিট কিমানখন আছে কিমান চনত কোনজন ৰজা মানে কোনজন মুখ্যমন্ত্ৰী হ'বলৈ কিহৰ প্ৰয়োজন আছে চব মানে যিমান লাগে কিন্তু ইন টোটালছখিনি আপুনি ছ'চিয়েল গতিকে আপোনাৰ সংবিধানত যিটো আমাৰ আৰ্টিকেলবিলাক যে আছে সকলোবিলাক আৰ্টিকেলটো এই ছ'চিয়েল ছায়েন্সতে আছে আৰ্টিকেলৰ কথাবিলাক যে আলোচনা কৰিব লাগে ষ্টুডেণ্টক জনাই দিব লাগে যে অমুক আৰ্টিকেলত এইটো কথাই কৈছে চববিলাকতে দি আছে গতিকে আমি যেনেকুৱা আমাৰ মানুহ এজন জীয়াই থাকিবলৈ হ'লে তেওঁলোকৰ অধিকাৰৰ প্ৰয়োজন আছে কৰ্তব্যৰ প্ৰয়োজন আছে তো এইবিলাক চব ছ'চিয়েল ছায়েন্সতে আছে গতিকে আমি বোৰ্ড এক্সামৰ লগে লগে যে আমি ছাবজেক্টটো অকণমান একদম পাহৰি যাম তেনেকুৱা কৰিলে কিন্তু নাই এইটো গোটেই জীৱন মূৰত ৰাখিব লাগিব কাৰণ যদি কোনো এজন পুলিচ বা তাৰ কিবা এটা যদি পুলিচ আৰ্মি BSF SSB এক্সাম দিব বিচাৰে তেনেহ'লে তেওঁ মানে এটা কথাই কওঁ তেওঁলোকৰ প্ৰয়োজন আছে কি তেওঁ মানে এই ছ'চিয়েল ছায়েন্সটো ৰাখিব লাগিব যদি ৰাখিব পাৰে বা যদি পঢ়িব পাৰে 8 ক্লাছ 8 আৰু 9 10ৰ ছ'চিয়েল যদি পঢ়ে মানুহজন বা ল'ৰাজনে তেওঁ আৰ্মি BSF যিকোনো এটা কম্পাৰেটিভ এক্সামত তেওঁলোকে মাৰ্ক পাব মানে ক্ৰেক কৰিব পাৰিব 100% চিয়'ৰ কিন্তু তেনেহ'লে আজিৰ ল'ৰা তাৰ ছোৱালী লগত মেথছ ছায়েন্সটো লাগিবই এইটোতো লাগিবই এইটো ইয়াৰ লগত আমাৰ সমান্তৰাল এইটো লাগিব। ছ'চিয়েল ছায়েন্সটো লাগিব লাষ্ট এণ্ড ফাইনেল ছাৰ আপুনি আমাৰ আলমগঞ্জৰ ওচৰে পাজৰে থকা ল'ৰা ছোৱালীসকলক আপুনি কি ক'ব ছ'চিয়েল ছায়েন্সৰ মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে এই ছাবজেক্টত চাই যাতে ভয় নাপায় যি টিচাৰে ক্লাছ কৰক তাক ক'ব লাগিব যে ছাৰ আপুনি এনেধৰণে বুজাব লাগে যাতে মই নিজে বনাই লিখিব পাৰোঁ আপুনি যিটো এনচাৰ দিয়ে সেইটোৱে যে লিখিম আৰু ষ্টুডেণ্টক এনেকুৱা এটা মানে কনভিন্স দিব লাগে যে তোমালোকে যাতে লিখি আনি মোক দেখাব লাগে বনাই যাতে মই সেইটো ডাইৰেক্ট দিব পাৰোঁ বা এইটো যাতে এক্সামত মাৰ্ক পাব পাৰে তাৰ কাৰণে টিচাৰৰ পৰা সহায় সহযোগিতা লোৱাৰ কাৰণে মই এইটো তেওঁলোকক মানে উপদেশ দিম আচ্ছা আৰু এটা কথা আজিকালিৰ ল'ৰা ছোৱালীসকলে কিন্তু বেছিভাগেই কিন্তু এইটো ভাবে যে ছ'চিয়েল ছায়েন্স মুখস্থ কৰিব লাগিব এইটো কিন্তু ভাবে যে মুখস্থ কৰিব লাগিব আৰু ইয়াৰ কনচেপ্ট নাই এইটো হয় একচুৱেলি টিচাৰৰ ক্ষেত্ৰতো অলপ খেলি মেলি থাকে হয়। কাৰণ যদি ষ্টুডেণ্টক টিচাৰে যদি বুজাই নিদিয়ে মানে পুৰা পাঠৰ বিষয়ে যদি চামাৰিটো বুজাই নিদিয়ে সাৰাংশ বুলি কয় সাৰাংশটো তেওঁলোকে কোনো যদি বুজাই নিদিয়ে তেনেহ'লে তেওঁলোকে মুখস্থ কৰাৰ কোনো বুদ্ধি নাই আচ্ছা ছ'চিয়েল ছায়েন্সটো ছাৰ এইটো আমি ক'ব পাৰোঁ যে এটা হিষ্টৰী টাইপ ন হিষ্টৰীটো বুজিব লাগিব ইতিহাস আগৰ কি আছিল নাছিল এইবিলাক এতিয়া আপোনাক সাধাৰণ ভাষাত আপোনাক যদি কোনো এটা মই হিষ্টৰী আপোনাক কওঁ কোনো এটা কাহিনী যদি আপোনাক মই কওঁ আপুনি নিজে বনাই লিখিব পাৰিব ছেম এটলিষ্ট যদি আমি এইটো বস্তু যদি অকণমান এপ্লাই কৰি দিওঁ যে আমি কাহিনীখিনি আগত কম এই কাহিনীখিনি শুনি ছাত্ৰ ছাত্ৰীসকলে কিন্তু নিজে কিন্তু বনাই লিখিব পাৰিব আৰু আজিকালি ল'ৰা ছোৱালীসকলে যে মুখস্থ বিদ্যা কৰি আছে যে মুখস্থ কৰিব লাগিব ছ'চিয়েল ছায়েন্সটো এইটো কিন্তু এই কনচেপ্টটো কিন্তু দূৰ হ'ব মই অকণমান ভাবোঁ কিন্তু কনচেপ্টৰ বহুত আজিকালিৰ যুগত ল'ৰা ছোৱালীসকলৰ কনচেপ্ট থকাটো বহুত ইম্পৰ্টেণ্ট বহুত কনচেপ্টটো দিব লাগিব আৰু ষ্টুডেণ্টক মই এটা কথাই ইয়াৰ মানে জৰিয়তে জনাব বিচাৰোঁ যে ছাৰে যিমানখিনি বুজায় তাৰ বাহিৰত তেওঁ কিতাপখিনি গোটেই ৰিডিং কৰিব লাগিব যদি ৰিডিং কৰিব নোৱাৰে গোটেই নপঢ়ে যে ছাৰ মই বনাই লিখিম তেনেহ'লে MCQ নোৱাৰিম পাঠটো পঢ়াৰ আগত তেওঁ চামাৰি পোৱাৰ পিছত প্ৰতিটো লাইন বাই লাইন মিনিং কৈ দিব লাগিব আৰু লাইনতে যে এটা কুৱেশ্যন ওলাব সেইটো আঁচ টানি দিব লাগিব ষ্টুডেণ্টক যে এইটো আঁচ টানি লোৱা এইটোৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে এইটো কথা কৈ দিব লাগিব তেতিয়া ষ্টুডেণ্টে আঁচ টানি ল'ব তেতিয়া ষ্টুডেণ্টে জানিব যে টিচাৰে যদি আঁচ টানি দিছে মানে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে তেতিয়া ষ্টুডেণ্টে পঢ়ি ল'ব কোনো গোটেই কিতাপখিনি একচুৱেলি মই ষ্টুডেণ্টে এইটো মানে ইয়াৰ জৰিয়তে জনাব বিচাৰোঁ তেওঁলোকক গোটেই কিতাপখন ৰিডিং কৰিব লাগিব আৰু তাৰপৰা কুৱেশ্যন বনাব লাগিব কমচে কম এটা পাৰ্টৰ চেপ্টাৰৰ পৰা কমচে কম 30টা 40টা 50টা যদি MCQ বনাব পাৰে তেনেহ'লে তাৰ পৰা চিয়'ৰ 100% কুৱেশ্যন পাব এইটো আপোনাৰ ফালৰ পৰা ঠিকে আছে কিন্তু আপুনি যিহেতু ছ'চিয়েল ছায়েন্স পঢ়াই আছে আপুনি কিন্তু ছ'চিয়েল ছাবজেক্টটো কিন্তু আপুনি ষ্টাডি পঢ়ি আছে ষ্টাডি কৰি আছে গতিকে আপুনি কিন্তু জানে যে কোনটো ইম্পৰ্টেণ্ট এইটো আপুনি জানে কাৰণ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে ইয়াৰ কুৱেশ্যনবিলাক চাওঁ না আমি
হয় এইটোৱে কথা তো ছাৰ আপোনাৰ লগত মানে মিট কৰি বহুত ভাল লাগিলে আপুনি বহুত ভাল মুডৰ মানুহ আচলতে লাষ্ট টাইম ফাইনেল মোৰ বাবে আপুনি সকলো সময়তে অকণমান দোৱা কৰিব যাতে আমি দুয়োজন একেলগে বা আমাৰ সহপাঠী বা আমাৰ লগৰীয়া যিসকলে আছে সকলোৱে যেনে নিজৰ লাইফত নিজৰ পাৰ্টিকুলাৰ লাইফত যাতে ছাকচেছ হ'ব পাৰে এইটোৰ কামনা নেদেখাজনৰ ওচৰত তো লাষ্ট টাইম ফাইনেল ছাৰ আকৌ আহিব আমাৰ লগত আকৌ আহিব আৰু আপোনাক কিন্তু নিমন্ত্ৰণ আমাৰ ঘৰলৈ নিমন্ত্ৰণ থাকিলে আৰু লাষ্ট টাইম ফাইনেল বহুত দিনৰ পিছত কিন্তু শ্বাহজামান ছাৰৰ লগত কিন্তু দেখা হ'ল আমি সকলোৱে আলোচনা কৰিলোঁ আৰু এই ভিডিঅ'টো একমাত্ৰ শ্বাহজামান ছাৰৰ কাৰণে অথবা ছ'চিয়েল এক্সপাৰ্ট অফ আলমগঞ্জ ধুবুৰী ডিষ্ট্ৰিক্টে ক'ব পাৰোঁ আমি কৈছিলে আৰু এটা কথা মই বিচাৰোঁ মই যিটো ইয়াৰ আগৰ বেচ যিটো আছিলে আমাৰ 2024 যিটো বেচ এইটো 26 হ'ল না 25 বেচটো গ'ল 26 যিটো 24 যিটো বেচ আছিলে আমাৰ তাৰ ভিতৰত এজন ল'ৰাৰ নাম হ'ল শাকিব মোল্লা আচ্ছা তেওঁ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত টপ কৰিছিল মোৰ স্কুলত মানে আমাৰ স্কুলত আপোনাৰ ষ্টুডেণ্ট আছে ষ্টুডেণ্ট মই নিজে পঢ়াইছিলোঁ ছ'চিয়েল চায়েন্স পঢ়াইছোঁ তেওঁ পাইছিল 96 পাইছিল আচ্ছা মানে এই ডিষ্ট্ৰিক্ট টপাৰ শাকিব মোল্লা আৰু বৰ্তমান অজয় আজমল কলেজৰ ছুপাৰভিট কৰি আছে আচ্ছা বহুত ভাল কথা আপোনাক আপোনাৰ যি আচলতে আপোনাৰ কামখিনি আপোনাৰ এক্টিভিটি যি আপুনি কৰি আছে আজিৰ দিনত আপুনি ইমান কষ্ট কৰি আছে ল'ৰা ছোৱালীসকলৰ বাবে যাৰ বাবে কিন্তু আজি ডিষ্ট্ৰিক্ট টপ আপোনাৰ ষ্টুডেণ্টে ডিষ্ট্ৰিক্ট টপ কৰিছে গতিকে এইটো অকল আপোনাৰো নহয় এইটো আমাৰ ধুবুৰী জিলাৰ কাৰণে এইটো গৌৰৱ অকল আপুনি যে নিজে পঢ়াইছে কাৰণে যে আপুনি গৌৰৱ কৰিব নিবিচাৰে সেইটোৱে আপুনি যে পঢ়াইছে কাৰণে যে আপুনি ক'ব যে মোৰ গৌৰৱ এইটো আপোনাৰ নহয় এইটো গোটাই আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ এইটো গৌৰৱ যে আমাৰ ধুবুৰীৰ পৰা ধুবুৰী ডিষ্ট্ৰিক্ট টপাৰ ছ'চিয়েল চায়েন্সত আপোনাৰ ছাত্ৰ ষ্টুডেণ্ট ওলাইছে তো লাষ্ট টাইম ফাইনেল ছাৰ আমি সকলোৱে আশা কৰোঁ যে আমাৰ ধুবুৰী জিলা অথবা সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে ৰিজাল্ট ভাল হয় আৰু অকণমান কনচেপ্ট সহকাৰে যেনে সকলোৱে পঢ়ে এইটো কামনা কৰিব আৰু লাষ্ট টাইম ফাইনেল আমালোকে সকলোৰে বাবে অকণমান দোৱা কৰিব আৰু এই ভিডিঅ'টো স্পেচিয়েলি শ্বাহজামান ছাৰৰ কাৰণে অকণমান শ্বেয়াৰ কৰিব ধন্যবাদ জনাই আছোঁ